উল্টা হৈছে এনেকে নহয় হাতখন এনেকে আহাই নাই আপুনি যোৱাকালিৰ পৰা যিটো বৰষুণ আহি আছে সেই বৰষুণৰ ফলত আজি গুৱাহাটী বিশ্ববিদ্যালয়ৰ বিভিন্ন অঞ্চলত কৃত্ৰিম বানপানীৰ সমস্যাত গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলে ভুগি আছে। আজি আমাৰ অতিথিশালাৰ যদি অৱস্থা চাওক, আজি এই অতিথিশালাতে দেশ বিদেশৰ বিভিন্ন অতিথি আহি কিনে ইয়াত জিৰণি লয়। ইয়াত গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিখিনি আমাৰ ইণ্টাৰনেশ্যনেল ষ্টুডেণ্ট আছে তেওঁলোকে ইয়াত থাকি গুৱাহাটী বিশ্ববিদ্যালয়ত অধ্যয়ন কৰি আছে। কিন্তু এই অতিথিশালাটোৰ সন্মুখত এনেকুৱা পানীয়ে তেওঁলোকক যিহেতু ভুগাইছে। অকল আমাৰ এই অতিথিশালাতে নহয়, গুৱাহাটী বিশ্ববিদ্যালয়ৰ উত্তৰ দিশত থকা বিভিন্ন আৱাস নিবাস লগতে বিভিন্ন অঞ্চল বিভিন্ন পথ আজি এনেকুৱা কৃত্ৰিম বানপানীৰ ফলত বুৰ গৈ আছে। গতিকে আমি গুৱাহাটী বিশ্ববিদ্যালয় প্ৰশাসন লগতে আমাৰ বিভাগীয় কৰ্তৃপক্ষক আমি এইটোৱে আহ্বান জনাওঁ যে গুৱাহাটী বিশ্ববিদ্যালয়ৰ এই কৃত্ৰিম বানপানীৰ এটা স্থায়ী আমাক সমাধান লাগে। কাৰণ ছাত্ৰ ছাত্ৰীসকলৰ ইয়াত থাকি পঢ়াত যথেষ্টখিনি অসুবিধাৰ সন্মুখীন হয়। যদি তেওঁলোকে অহা যোৱা কৰাৰ পথটো সুচল নাথাকে, যদি তেওঁলোকে থকা আৱাস নিবাসখনত যদি এনেকুৱা পানীৰ সমস্যাৰ ভুক্তভোগী হৈ থাকে, তেতিয়াহ'লে যথেষ্টখিনি তেওঁলোকে বাধাৰ সন্মুখীন হয়। গতিকে আমাৰ এটাই আহ্বান যে আমাৰ যিটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰৰ পৰা ওলাই যোৱা যিটো পানীৰ পথ, সেই পথসমূহ সুগম কৰক। লগতে আমাৰ ইয়াত যিটো আমাৰ হাইৱে গৈছে, সেই হাইৱেটোত ফ্লাইঅভাৰ দি কিনে তাত গাড়ী চলাচলটো তেনেকৈ ৰাখি তলেৰে যাতে পানীটো গুৱাহাটী বিশ্ববিদ্যালয়ৰ ভিতৰ ভাগৰ যিটো পানী, সেই পানীটো যাতে ওলাই যোৱাৰ বাটটো যাতে মুকলি হয়, তেনেকুৱা এটা ব্যৱস্থা কৰিব পাৰে। বা বিজ্ঞসকলে যি সিদ্ধান্ত লয়, মুঠতে আমাৰ গুৱাহাটী বিশ্ববিদ্যালয়ৰ যিটো এই কৃত্ৰিম বানপানীৰ সমস্যাত বছৰ বছৰ ধৰি ছাত্ৰ ছাত্ৰীসকলে ভুগি আছে, সেই সমস্যাটো স্থায়ী এটা সমাধান আমি বিচাৰোঁ। আপুনি চাই আছে ND24, সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰত।